সত্ৰীয়া ডান্স কৰিছে। অলপ আগত জুবিনদাৰ গান লগাই থৈছিলে, ইমান ধুনীয়া লাগিছে নহয়। এতিয়া এখন আৰু গুৱাহাটীত প্ৰথম ইমান ডাঙৰ মানে দীঘল পাৰ্ক, গোটেই ব্ৰহ্মপুত্ৰৰ মানে বহুতখিনি এৰিয়া কভাৰ কৰি কেনে বনাইছে যে, আৰু জানুৱাৰীত যে আহিবলৈ মজা লাগিব ইয়াতে, আৰু বহুত ধুনীয়া হয়। ইমান ধুনীয়া লাগিছে, ৰিয়েল হয় এইটো, পিংক কালাৰ পিংক কালাৰ। 2 চামুচ চফ তিয়াই থৈছিলোঁ ৰাতি। এতিয়া 3 গিলাচমান পানী দি বইল কৰি ল'লোঁ। অলপমান হাজবেণ্ডৰ কাৰণে থলোঁ আৰু এইখিনি মই লৈছোঁ। খালী পেটত চফৰ পানী খোৱাটো বহুত ভাল আমাৰ শৰীৰৰ কাৰণে। গুগলত চাৰ্চ কৰিলেও পাব ইয়াৰ বেনিফিটছখিনি। মানে ৱেইট লছ কৰাটো বহুত সহায় কৰে আৰু ডাইজেশ্যনৰ কাৰণেও ভাল। আৰু এই কাপটো চাওকচোন, ইমান কিউট হয় নহয়। এবাৰ চিলড্ৰেন ডেত দিছিলে বেটাহঁতৰ স্কুলৰ পৰা, দুইটাই 2টা কাপ পাইছে এবাৰ, ভাল হয় কাপকেইটা। আৰু ইয়াতে মই গ্ৰীণ টি 1 কাপ বনাই ল'লোঁ। মই পানী খোৱা 15 মিনিটমান হ'ল। এতিয়া চাহ খাম আৰু মই গ্ৰীণ টি এই চেকাৰটোত বনাওঁ। সৰু চেকাৰটোত মানে 1 কাপ হৈ যায়, আৰু যদি আমাৰ 2জনৰ কাৰণে বনাবলৈ হয় তেতিয়া মই এই ডাঙৰ চেকাৰটোত বনাওঁ, মানে 2 কাপ চাহ ধুনীয়াকৈ হৈ যায় আৰু। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। এইমাত্ৰ গাটো ধুই আহিলোঁ, অকণমান ৰ'দ ল'বলৈ বুলি আহিছিলোঁ। ৰ'দ মানে লগোৱাই নহয়, এতিয়া ঠাণ্ডা পৰিছে যে অলপমান বোলো ৰ'দ লগাই লওঁ। আজি ব্ৰেকফাষ্ট একেবাৰে লাইটকৈ মানে বনালোঁ। পানী পিঠা বনাইছিলোঁ, তাৰপিছতে কণী বনাই দিলোঁ ইহঁতক, মই চাহৰ লগতে খালোঁ। আৰু এতিয়া ভাত বনামগৈ। এওঁ আছে আজি ঘৰত, আজি ছানডে মানে, ইহঁতিও ঘৰতে আছে। মাজনী ক্লাছলৈ গৈছিলে আবাকাছৰ, তাই আহি পালেহি। এতিয়া ভাত বনামগৈ, মাছ আনিছে, মাছ আৰু ফুলকবি সেনেকৈ আঞ্জা বনাম বুলি ভাবিছোঁ। আৰু আজি এফালে যাম মানে আমি, ইয়াতে গুৱাহাটীত নতুনকৈ পাৰ্ক এখন মানে অপেনিং কৰিছে, সেই পাৰ্কখনলৈ বোলো যাম। ইহঁতকো অকণমান উলিয়াই নিম, বহুত দিন হ'ল নহয় ওলাই যোৱাই নাই মানে। সেয়াই আৰু ব্লগ এটা বোলো আৰম্ভ কৰোঁ আজি। বহুত দিন হ'ল মই ব্লগ বনোৱাই নাই মানে, এই আগৰে ব্লগ সেইকেইটা দি আছিলোঁ। আৰু এতিয়া যাওঁ, মই ভাত বনাওঁগৈ। মই অকণমান চুলি কাটিছিলোঁ, সেইকাৰণে চুলিখিনি অকণমান এনেকৈ বেলেগ এটা ডিজাইন কৰি বোলো লুকটো কেনেকুৱা লাগে। লেয়াৰ কাট দিছিলোঁ, বেছি মানে কটা নাই। মোৰ বেছি মানে চুটি হৈ গ'লে মই চুলিখিনি বেয়া পাওঁ, সেইটো কাৰণে দীঘলকৈ ৰাখিছোঁ। জাষ্ট অকণমান তলৰ ফালৰ পৰা অকণমান কাটিছিলোঁ, আৰু এইখিনি আৰু কেতিয়াবা লুকটো চেঞ্জো কৰি চাব লাগে। এনেকৈ ৰাখিছোঁ। এতিয়া চাওঁ, মোৰ খালি বেছি এনেকৈ চুলিবোৰ আগলৈ আহি থাকিলে অশান্তি লাগে, ক্লিপ মাৰি কেনে কাম কৰিব লাগিব। এতিয়া এয়া বনাওঁগৈ আৰু যাওঁ। অকণমান ৰ'দ লগালোঁ, কাপোৰ বাইদেৱে মেলি দিলে আজি, বাইদেউ আহিছিলে, ৰুমি বাইদেউ। বাকী মই টাৱেলখন মেলিবলৈহে আহিছিলোঁ গা ধুই কেনে। এয়া আজি ব্লগটো আৰম্ভ কৰিছোঁ, চাই থাকিব। আৰু যদি ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন ক'ৰ পৰা আপোনালোকে চাই আছে। তেতিয়া মানে কমেণ্ট এটা কৰিলে মানে ময়ো আপোনালোকৰ লগত কানেক্ট কৰিব পাৰোঁ, ক'ৰ পৰা চাই আছে গম পাওঁ। সেয়াই আৰু চাই থাকিব। মই নতুনকৈ মানে পাৰ্কখন যে খুলিছে, সেইখন মই বেলেগৰ ভিডিঅ'ত দেখি আছিলোঁ, ধুনীয়া হয় পাৰ্কখন, আপোনালোককো দেখাই থাকিম। আৰু দেৰিকৈ যাম, আমি 4টা মান বজাত চাগে যাম। আৰু ঘৰৰ কামখিনি কৰি হোৱাৰ পিছত আৰু মানে অকণমান ৰেষ্ট কৰি যাম, আৰু গধূলি ভাল লাগিব তাতে। বাৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। আহিলোঁ কিটচেনলৈ, এতিয়া ভাতকেইটা বনাই লওঁ। আৰু এইবিলাক মই চাফা কৰিয়ে থৈছোঁ, ব্ৰেকফাষ্ট বনোৱাৰ পিছত বাৰ্ণাৰটো ধুনীয়াকৈ চাফ কৰি থৈছোঁ। বাকী পাচলিখিনি কাটি লওঁ আৰু মাছ ভাজিম এতিয়া। আৰু মই কিটচেনটো অকণমান চেঞ্জ কৰিলোঁ, দেখাই আছোঁ ৰ'ব। মানে কিটচেনৰ বস্তুবিলাক মই অকণমান চেঞ্জ কৰি থাকোঁ, ভাল লাগে তেতিয়া, ইফালৰ বস্তু সিফাল কৰি। এনেই দেখাত মানে চকুৱে অকণমান নতুনত্ব দেখা পালে ভাল লাগে যে, সেইটো কাৰণে অকণমান চেঞ্জ কৰিলোঁ। বাৰ্ণাৰটো বাৰু একেখিনি ঠাইতে আছে, বাকী এডাল ষ্টেণ্ডো একেখিনি ঠাইতে আছে, নিমখ হালধি তেল থোৱা। আৰু এইখিনিও একেই আছে প্ৰায়, মাত্ৰ এইটো ইয়ালৈ আনিলোঁ মই, উডেন হেতাবিলাক থকা এইটো। আৰু এইখিনি জেগা অকণমান খালী কৰি দিলোঁ, তেলৰ এইকেইটা ইয়ালৈ আনিলোঁ। আৰু ৰাতিপুৱা গধূলি মই ধূপ জ্বলাওঁ যে ইয়াতে, সেইকাৰণে ধূপৰ এইটো এইখিনিতে ৰাখিছোঁ এতিয়া। তাৰপিছতে এই ষ্টেণ্ডডাল এইখিনিলৈ আনিলোঁ, মানে এইডাল বহুত গধুৰ হৈ যায় টাৱাবিলাক থোৱা ষ্টেণ্ডডাল, সেইটো কাৰণে ইয়াতে মানে এইটো ছাইডে আনিলোঁ যাতে উলিয়াবলৈ মানে সহজ হয়। আৰু এই ষ্টেণ্ডডাল এই কৰ্ণাৰটোলৈ আনিলোঁ। এইটো বাৰু বেছিভাগ এডাল ষ্টেণ্ডত এই সজোৱা বস্তুবিলাকেই আছে, সেইটো কাৰণে কৰ্ণাৰত থাকিলেও মানে দিগদাৰ নহয়। আৰু এডাল ষ্টেণ্ড এফাললৈ আনিলোঁ, এডালটো আগৰ পৰা ইয়াতে আছেই। এইখিনি মানে এইটো মানে গোটেইটো চাহৰ কৰ্ণাৰ। নিমখ ইয়াতে হেৰি আছে, চাহপাত আছে, গ্ৰীণ টি আছে, চেনি আছে, আৰু কাপকেইটা। ইয়াত বেলেগ বস্তু নাই, আৰু সৰু সুৰা কিবাকিবি মানে কেতিয়াবা দৰকাৰ হোৱা বস্তুবিলাক আছে। এডালতো সেই এনেকেই, সেইটো কাৰণে এইফাললৈ একেফালে মানে চপাই দিলোঁ, তেতিয়া স্পেচটো অলপমান বেছিকৈ ওলায়। আৰু এফালেতো আৰু একেই আছে গোটেইখিনি।
এইটো চাইডেও সেই একেই বাচন পানী বটল এইখিনি একেই আছে বাছ এইখিনি অকণমান চেঞ্জ কৰি দিলোঁ এনেই ভাল লাগে মনটো কেতিয়াবা মানে ইফাল সিফাল কৰিলে মানে আৰু যিমানে ডাঙৰ নহ'লেও মানে কিটচেনটো কেলে জানো জেগা তাকো হয়েই কেতিয়াবা চাৰিওফালে মানে কাউণ্টাৰ টপখন যদিও মানে বহল তথাপিও কেতিয়াবা জেগা তাকো হৈ যায় সেইটো কাৰণে এই জেগাখিনি মই অকণমান খালী কৰি লৈছোঁ মোৰ নিজৰ সুবিধা মতে আৰু সেয়াই আৰু মডুলাৰ কিটচেন বনাম বুলি মানে কিটচেনটো ৰেডি কৰা হৈছিল ন এতিয়া বস্তুবিলাক মানে ওপৰতে থ'ব লগা হৈছে যেতিয়া মানে মডুলাৰ কিটচেন বনাই হ'ব তেতিয়া আৰু জেগাটো ওপৰৰখিনি পূৰা খালী হৈ যাব বৰ্তমান এতিয়া ইয়াতে থ'ব লগা হৈছে পিছে পৰে বনাম আৰু সেইখিনি বাৰু এতিয়া মই হেৰি কৰি লওঁ চব্জিখিনি কাটি লওঁ আৰু মোৰ বাচন ধুবলৈ আছে তাৰপিছতে কাঠআলু আনিছিলে কাঠআলু কালি এডোখৰ দালিত দিলোঁ এডোখৰ ফ্ৰাই কৰিম আজি আমাৰ এওঁ মানে বৰ ভাল পায় এনেকৈ কাঠআলু ডাঙৰ ডাঙৰকৈ কাটি ফ্ৰাই কৰিলে এতিয়া ফুলকবি নতুনকৈ ওলাইছে যে ইমান টেষ্টি হৈছে খাবলৈ মই মাছৰ আঞ্জাৰ কাৰণে কাটিলোঁ আৰু ফুলখিনি অকণমানহে ওলালে কাষৰ যোনবিলাক পাত থাকে সেইবিলাকহে বেছি আৰু একেবাৰে চিম্পুলকৈ বনাইছোঁ তেলত মই অকণমান পাঁচফোৰণ দিছোঁ আৰু অকণমান জিৰা দিলোঁ তাৰপিছতে আৰু পিঁয়াজ আদা নহৰুখিনি ভাজি লৈ ফুলকবিখিনি ভাজি এয়া নিমখ হালধি দি অকণমান সময় ভাজি লোৱাৰ পিছত গৰম পানী দি মাছ দি উতলাই দিম হৈ যাব আৰু এইফালে দুপৰীয়া ভাত সাজত আজি আছিলে কাঠআলু ডাঙৰকৈ ফ্ৰাই কৰিলোঁ কাটি লৈ মাছৰ পেটু আৰু আঞ্জা মাছৰ সেনেকৈ আৰু গাইজ এতিয়া বাজিলে 5:30 ওলাই মেলি ৰেডি হ'লোঁ সেয়া দিনত যাম বুলি ভাবিলেও মানে কাম কৰি শেষে নহয় এতিয়া গধূলি হ'লগৈ এনেও ঠাণ্ডা দিন এতিয়া 5টা বজাতে গধূলি হয় এতিয়া যাবলৈ বুলি ওলাই ৰেডি হ'লোঁ আৰু মই হোৱাইট কালাৰৰ চাৰ্ট এটা পিন্ধি লৈছোঁ ঠাণ্ডা অলপ অলপ বাহিৰত আছে কিন্তু এওঁ কৈছে চুৱেটাৰ লৈ ল'বলৈ মোৰ ল'বলৈ মন যোৱা নাই এওঁলোকে পিন্ধি লৈছে মই বোলো নিপিন্ধো আৰু লাইট চাইট অফ কৰি থৈ যাওঁ এওঁ গাড়ী উলিয়ালে বাহিৰত এটা লাইট অফ কৰি দিওঁ বাকী দেখাই থাকিম বলক গৈ থাকোঁ এতিয়া এইটো লাইটটো অফ কৰি থৈ যাওঁ গাড়ী যাম চবফালে সেইটো কাৰণে ওলাই আহিবলৈ মন নাযায় মানে তাতে আজি দেওবাৰ যে সিফালৰ পৰা উভতি আহিলোঁ গাড়ী যাম দেখি এফালেও একে চব পাৰ্কলৈ যোৱা মানুহে মানে পামহি আৰু এইখনে নেকি বহুত দূৰ আছে নিয়া গাড়ী কেনেকুৱা যাম চব মানে পাৰ্কলৈকে আহিছে নেকি আজি চববিলাক দুৰ্গা পূজা নিচিনা হৈছে ধুনীয়া হয় পাৰ্কখন ব্ৰহ্মপুত্ৰ পাৰত হয় আৰু পাৰ্কিঙৰ কাৰণে ইমান ধুনীয়াকৈ ঠাই দিছে নহয় আৰু পুৰা পাৰ্কিং ফুল হৈ গৈছে আমাৰ গাড়ীখন ক'ৰবাত আমি ৰাখিব পাৰিলে যাব পাৰিম আৰু বহুত মানুহ আছে বহুত দীঘল এটা মানে এৰিয়া কভাৰ কৰি কেনে বনাইছে পাৰ্কখন দিনত অহা হ'লে দেখিলোঁ এদিন এতিয়া ৰাতি একো গম নাপায় ব্ৰহ্মপুত্ৰ দিনত অহা হ'লে গম পালোহেঁতেন ন ব্ৰহ্মপুত্ৰৰ ভিউটো এতিয়া একেবাৰে নাহে অকণো আন্ধাৰখনত ঢেৰ মানুহ বহুত মানুহ আছে দেই একদম পুৰা দুৰ্গা পূজা নিচিনা লাগিছে ইমানেই মানুহৰ ভিৰ মানে দুৰ্গা পূজালৈ অহা নিচিনা লাগিছে কেনিও খালী ঠায়ে নাই ইমান মানুহ হৈছে তাতোতকৈ আচল কথাটো হৈছে ফ্ৰী আছে টিকেট নালাগে মানে নতুনকৈ খুলিছে যে সেইটো কাৰণে টিকেট ল'ব নালাগে আৰু আজি লাষ্ট নেকি নাজানো দেই আজি লাষ্ট নেকি টিকেট ল'ব নালাগে ইয়াৰ পিছত আৰু টিকেট লৈ আহিব লাগিব বহুত মানুহৰে ইমান ধুনীয়া লাগিছে এইখন গেট ফটো মাৰিবৰ কাৰণে এইখিনি সজাই দিছে ধুনীয়া লাগিছে বহুত ডাঙৰ এটা এৰিয়া মানে বৰ ধুনীয়া লাগিছে দেই পাৰ্কখন বহুত দীঘল এৰিয়া আৰু ইয়াৰ পৰা সেই তালৈকে আৰু এইফালেও আছে এই আমি একেবাৰে লাষ্টৰ সেইখিনিলৈকে যাওঁ বোলা বহুত ধুনীয়া হয় বহুত দেই
পাৰ্কখনৰ এণ্টি গেট কেইবাখনো হয়। মেইন গেট এখন, আমি সিফালৰ পৰা আহিলোঁ বেক চাইডৰ পৰা। এখন এইফালেদি সোমাবলৈ তেতিয়া ঠাই নাছিলে, আমি মানে গাড়ী পাৰ্ক কৰি আহিলোঁ। এইফালৰ পৰা সোমাই আহি ইয়াৰ পৰা আৰম্ভণি, আৰু ইয়াৰ পৰা আৰম্ভণি শেষ বহুত পিছফাললৈ। সেইফাললৈ আমি যামহে বাৰু। এতিয়া এইফাললৈ অকণমান ইয়াত আহিছোঁ। মই এতিয়ালৈকে পাৰ্কখনৰ নামটোৱে চোৱা নাই, সিফালে গৈ চালেহে হ'ব নামটো বা কি। ৱাও, ইমান ধুনীয়া লাগিছে। ধুনীয়া লাগিছে ন? দেহা উঠিবা নি? কি হয় বাৰু এখন? ধুনীয়া লাগিছে ন? ৱাও, মানুহ আছে নে কিনো এখন? অ', সেইকাৰণে গান বাজি আছে। এইখনো এখন গেট হয়। ইয়াতে গেট কেইবাখনো আছে ন সোমাই অহা? এখন ছেকেণ্ড গেট, সেইফালখন ফাৰ্ষ্ট। আমি 3 নম্বৰখনে সোমালোঁ চাগে। আমি 4 নম্বৰখনে সোমালোঁ, আৰু 5 নম্বৰতো আছে এখন গেট। বহুত ধুনীয়া হয় মানে পাৰ্কখন, আৰু গুৱাহাটীত প্ৰথম ইমান ডাঙৰ মানে দীঘল পাৰ্ক। গোটেই ব্ৰহ্মপুত্ৰৰ মানে বহুতখিনি এৰিয়া কভাৰ কৰি কেনে বনাইছে যে, আৰু খোজকাঢ়িবলৈ বহুত ভাল হৈছে ইয়াতে। মৰ্ণিং ৱাক, ভিৰটো কমিব লাগিব খালি। মৰ্ণিং ৱাক আৰু ইভিনিং ৱাকৰ কাৰণে বহুত ধুনীয়াকৈ মানে বনাইছে, আৰু স্পেচটো বহুত ডাঙৰ, আৰু মানুহ বহুত বেছি ভিৰ হৈ আছে। মোৰ আৱাজটো আহিছে নাই নাজানো। আৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে বহুত বেছি তেনেকুৱা নাই, কিন্তু ফুৰিবলৈ ভাল হৈছে দেই। ফুৰিবলৈ বহুত ধুনীয়া হৈছে। চাম কি কি বজাই আছে। তাত ঘূৰাব মানে খোজকাঢ়িবলৈ নালাগে আৰু আজাদী আৰু। এইখনো এখন গেট। এইখন গেট মোৰ বেছি ভাল লাগিছে, ঢোল পেঁপা দি বনাইছে। আৰু মই লোকেশ্যনটো কোৱাই নাই, উজান বজাৰ হয় এইখিনি। উজান বজাৰ ঘাটটো আছিল যে, তাতেই বনাইছে পাৰ্কখন। ভাগৰ লাগিছে নি? আমি খোজকাঢ়ি একেবাৰে সেইফালৰ পৰা এইফালে আহি আছোঁ। শেষেই নহয়, পাৰ্কখন শেষেই নহয়, আৰু আছে এইফালে যাবলৈ বহুতখিনি। এতিয়া ইয়াতে বহি দিছোঁ অকণমান, ইমান মানে ভৰিকেইটা বিষাই গ'লগৈ। আৰু বহুত দীঘল দেই, বহুত ধুনীয়াকৈ বনাইছে মানে। আৰু মানুহৰ বেছি ভিৰ লাগি থকাৰ কাৰণে মানে ইমান ভালকৈ ধৰিব পৰা নাই মানে। এতিয়া মানুহ অলপ খালী হ'লে আহিলে ভাল হ'ব। ধুনীয়া হয়, বহুত ধুনীয়া পাৰ্কখন, বহুত ভাল লাগিছে আৰু মোৰ, হয়নে? মানুহ মানে ছানডে কাৰণে বেছি হৈছে ন গুৱাহাটীত। মানে এইখন ফাৰ্ষ্ট এইখন পাৰ্ক, ইমান ডাঙৰ পাৰ্ক। বেলেগবিলাক সৰু সৰু ধুনীয়া। আৰু দিনত অহা হ'লে বেছি ভাল লাগিলেহেঁতেন। মানে ব্ৰহ্মপুত্ৰখন এতিয়া ধৰিব নাই পৰা ইমান, দিনত বেছি ভাল লাগিব। আৰু জানুৱাৰীত যে আহিবলৈ মজা লাগিব ইয়াতে, আৰু বহুত ধুনীয়া হয়। মই দিনত আহিম আকৌ, এদিন আনিব কিন্তু, বুজিছানে? খানা চানা আনিবলৈ আকৌ এলাও কৰে নে নকৰে বা ইয়াতে? অঁ, সেইটো ভিতৰত পাম, কিন্তু এনেকৈ বনাই মেলি আনিবলৈ চাগে নিদিব, লেতেৰা কৰিব ন। বহুত ধুনীয়া আৰু বহুত চাফাকৈ ৰাখিছে বৰ্তমান। মানুহে লেতেৰা নকৰিলেই হ'ল বাৰু। আৰু টিকেট ফ্ৰী কাৰণে আজি বেছি মানুহ হৈছে মানে। আজি ছানডে, তাতে টিকেটৰ ফ্ৰী। টিকেট পাৰ্কিং একোকে নাই লোৱা, পাৰ্কিঙো ফ্ৰী আছে। ধুনীয়া হয় দেই। ইহঁতক খেলিবলৈ লাগিছিলে, কিন্তু ইমানেই ভিৰ হৈ আছে। ল'ৰা ছোৱালী তাত জোলনা খেলিবলৈও জেগা নাই, হেৰিও নাই। সেইকাৰণে দিনত আনিলে মানে খেলিবলৈ তেতিয়া পাৰিব। এইফালে ই বুন্দা লাগি বহি আছে, খেলিবলৈ নাপায়। অকণমান খালী চাই কেনে অকণমান খেলাওকে যাওঁ না ল'ৰাটো। নহয়, খালী চাই মানে তাতে কি যাব লাগিব। এইফালে এণ্ডিংটো চাই আহোঁ বলক, অকণমান আৰু যাওঁ। একেবাৰে কোনখিনিত শেষ হৈছে সেইখিনিলৈকে অকণমান চাই লওঁ। এখন ইয়াতে ৰখালেহি আনি।
ব'টবিলাক ইয়াতে ৰখাই থৈছে এইকেইটা হাঁহ বাই বাই ৱাও এই ফুলটো ইমান ধুনীয়া লাগিছে চাও এইটো ৰিয়েল নেকি নো ৱাও ইমান ধুনীয়া লাগিছে ৰিয়েল হয় এইটো পিংক কালাৰ ন হা মজা লাগিছে ৱাও এইটো কিবা অক্টোপাছটো নিচিনা ন কেনেকুৱা ফুলটো ফুল বাৰু এইটো ফুলৰ নাম পাহৰি থাকিলোঁ টিকেট পাইছিলোঁ পাহৰি থাকিলোঁ না এক ধৰণৰ ফুল অঁ তাত ডান্স কৰিছে আকৌ সত্ৰীয়া ডান্স কৰিছে অলপ আগত জুবিনদাৰ গান লগাই থৈছিলে ইমান ধুনীয়া লাগিছে নহয় এতিয়া এখন হেৰি 7:30 পৰা 9:30লৈকে যাব গোটেইখিনি ঘূৰাই দিয়ে আৰু ধুনীয়া লাগিছে দেই সত্ৰীয়া ডান্স কৰিছে ভিতৰত ইয়াতে বহি ব্ৰহ্মপুত্ৰ মানে ফিল ল'ব দিছে বাবাৰ মন্দিৰত যে আহিছিলোঁ একো নাইয়ে তলত কিয় গ'লা পাৰ্কৰ পৰা আমি আহিলোঁ আহি এতিয়া টেনেপি পাইছোঁহি ইয়াতে কিবা এটা বোলো খাই লওঁ পাৰ্কখন মানে এতিয়া নতুনকৈ খুলিছে যে টিকেট চিষ্টেম নাই সেইকাৰণে কোনো টাইমিঙৰ মানে কথা নাই আৰু 9টা 9:30লৈকে বোলে থাকেই মানুহ আহিয়ে আছে আমি আহোঁতে আমি গুচি আহিলোঁ আৰু ইমান সময় থাকি কি কৰিম এতিয়া এওঁ মানে ডিউটিলৈও এপাক যাব লাগিব বোলে সেইটো কাৰণে সোনকালে গুচি আহিলোঁ এতিয়া অৱশ্যে 9টা বাজিবই হ'ল দেই এতিয়া কিবা এটা খাই লওঁ আৰু খাই মেলি যাম কেলৈ জঁপিয়াই আছা তুমি পিছফালে কেনেকুৱা লাগিলে দেহা পাৰ্কখনত গৈ ভাল লাগিলে নে দেহাই ভালকে খেলিবলৈ নেপালে মানে বহুত ভিৰ হৈ আছিল যে ল'ৰা ছোৱালীবিলাকৰ এনেই একপাক মানে উঠিলে আৰু তাতে কি কৰি আছা সেইবোৰ এই তোমাৰ হেৰিয়তহে ভয় খাব দিয়া ৰাইজসকল আপোনালোকে ৰাতি আজি সপোন দেখিব দেই আমাৰ দেহাই ভয় খুৱাইছে কিবা এটা খাই যাওঁ মালে এনেও বনাবগৈ লাগিবই আৰু ইহঁতেও আকৌ ৰাতি ভাত খাবলৈ বিচাৰিব পাৰে ঠিক নাই চিকেন চাওমিন অৰ্ডাৰ দিছিলে আৰু ড্ৰাই চিকেন 1000 টকা সুধিছে বেয়াই পাই গৈছে এইটো ভগাই লোৱাচোন তেতিয়া মই দি দিম দিয়াচোন আমি কেতিয়াবাতে আহি পালোঁ ঘৰ আহি পাই মই মুখ হাত ধুই মেলি মাৰ কাৰণে ভাত দালি এনেকৈ চব্জি এইবিলাক বনালোঁ বনাই আৰু চাৰ্লিকো ভাত দিলোঁ এতিয়া এয়া অকণমান ক্ৰীম চ্ৰীম লৈছোঁ লগাই মেলি শুম আৰু কিন্তু এওঁ আহি পোৱাহি নাই এওঁ মানে আমাক থৈ লৈ তেওঁ আকৌ ডিউটিলৈ গ'ল এতিয়া 11:30 বাজিলে তেওঁ আহি পালে আৰু শুব পাৰিম মোক একদম ইমান ভাগৰ লাগিছে আমি একো নাখালোঁ আৰু ইহঁতেও মইতো এনেও নাখাওঁৱে ৰাতি এনেও চাওমিন খাই পেট ভৰি আহিছে এহেঁতিও নাখাওঁ বুলি ক'লে ইহঁতৰ পেট ভৰিলে মায়ে খালে আৰু বাৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু নতুনকৈ যদি চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ নতুন এটা ব্লগত লগ পাম আজিলৈ বাই গুড নাইট